এই মুহূর্তে জনাইছো ব্রেকিং নিউজ হারসরাত ড্রাগসহ গ্রেপ্তার দুজন ড্রাগস বেপাৰী দুটা হল সব্দুল ৰহমান আৰু আবু বক্কৰ সিদ্দিক মৰিগাঁও জিলাৰ আৰক্ষীৰ চোৰাংচোৱা আৰু ভেলগুৰি আৰক্ষী থানাৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে দুটাকৈ ড্ৰাগস বেপাৰীক এই দুই ড্ৰাগস সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে তিনিটা ড্ৰাগস ভৰ্তি চাবোনৰ বাকচ যাৰ বজাৰৰ মূল্য প্ৰায় 2,70,000 টকা আৰু দুটা মটৰচাইকেলৰ লগতে মোবাইল ফোন দুটাকৈ জব্দ কৰিছে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে নিউজ ডেস্ক ৰিপোৰ্ট লাহোৰী ঘাট বাৰ্তা মেশিন বটতলাত চাৰ্জ কৰি পেলাই তিনিটা চাবোনৰ বাকচত কণ্টেইনাৰ পাইছে মোৰ সন্মুখতে আমাৰ সন্মুখতে বস্তুখিনি চিজ কৰিছে স্কুটি আছে দুখন মোবাইল এইখিনি কেইজনক আটক কৰিছে দুজন বৰবৰী লাহিৰত বৰবৰী এইটো নামটো মই একচুৱেলি এতিয়াও গম পোৱা নাই আৰু এজন হ'ল চাব্দুল আলী পূৰ্বৰ পৰা এনেকুৱা কাম কৰি আছে নেকি আপোনালোকে গম পায় আগতে আমি গম পোৱা নাছিলোঁ কিন্তু প্ৰথম আমি গম পাইছোঁ তেনেকুৱা কাম কৰে বৰ্তমান বেলগুৰি আৰক্ষী উপস্থিত হৈছে তেওঁলোকে তদন্ত চলাই আছে কি পাইছে কিবা পাইছে না গোটেইখিনি ঘৰত সিহঁতৰ চাৰ্জ কৰাই পেলাই তিনিটা চামৰ বাগচহে পাইছে বেলেগ কিবা কিবি বেলেগ একো পোৱা নাই গড়টো ক'ত দাঁতিলগুৰি বটতলা 4 নম্বৰ ৱাৰ্ড কোনটো থানা এৰিয়া বেলগুৰি থানা এৰিয়া